ফ্ৰেণ্ডছ, আকৌ এটা নতুন মিলে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আমাৰ মাজলৈ কালি ষ্টকত আকৌ এখন নতুনকৈ গ্ৰেণ্ড আইটেন আহিছে। আগৰ যিখন গ্ৰেণ্ড আইটেন ভিডিঅ' দেখাইছিলোঁ সেইখন অলৰেডি ডেলিভাৰী হৈ গ'ল। এখন নতুনকৈ আহিছে, ষ্টকত এক্সেলেণ্ট কণ্ডিশ্যনত আছে। ফ্ৰণ্ট বাম্পাৰটো ৰিয়েৰ বাম্পাৰ ফুল অৰিজিনেল কালাৰত আছে। আৰু আস্কিং প্ৰাইচ হিচাপে এই গ্ৰেণ্ড আইটেনখন আমি মাত্ৰ লগাইছোঁ 3,85,000, য'ত মিনিমাম 50,000 পৰা 60,000 টকা ডাউন পে'মেণ্ট দিলে 5 years কাৰণে লোন হৈ যাব। গতিকে আপুনি পলম নকৰিব, আহক সোনকালে গাড়ীখন এবাৰ চাওক, আৰু যদি মনো পচন্দ হয় নিজৰ কৰি ঘৰলৈ লৈ যাম। এখন চব গ্ৰেণ্ড আইটেনৰ নিউ মডেল, আস্থা অপশ্যনেল মডেলটো হয়, আৰু কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। ফ্ৰণ্ট বাম্পাৰটো ৰিয়েৰ বাম্পাৰ ফুল অৰিজিনেল কালাৰত আছে, আৰু টায়াৰ কণ্ডিশ্যনো চব টায়াৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে। লগতে আপোনাৰ যিহেতু অপশ্যনেল মডেল হয়, ইয়াতে স্ক্ৰীন টাচ মিউজিক ছিষ্টেমটো আহি যায়, লগতে কেমেৰাও ইনষ্টল থাকে ইয়াতে। আৰু ইণ্টেৰিয়ৰটো অকণমান আপোনালোকক দেখাই দিছোঁ গাড়ীখনৰ। ষ্ট্ৰিং কণ্ট্ৰলৰ পৰা আদি কৰি টাচ স্ক্ৰীন মিউজিক ছিষ্টেম সকলোবিলাকে আছে। গাড়ীখন কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে, আৰু অনলি 45,000 কিলোমিটাৰ চলিছে গাড়ীখন। গতিকে আহক ডিলাৰলৈ। 2016 চনৰ এইখনো খুব ধুনীয়া হৈ আছে, আৰু মাত্ৰ 2,20,000 টকা লগাইছোঁ ৰেট, য'ত মিনিমাম 60,000 পৰা 70,000 টকা দিলেই 4 বছৰৰ কাৰণে লোন হৈ যাব। গতিকে আপুনি এইখনো ল'ব পাৰে। গতিকে গাড়ীখন এবাৰ মই আপোনালোকক ভালকৈ দেখাই দিছোঁ। এখন গাড়ী ফুল অৰিজিনেল কালাৰতে আছে, মাত্ৰ 42,000 কিলোমিটাৰ চলিছে। টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি গাড়ীখনৰ ইণ্টেৰিয়ৰলৈকে সকলোবিলাক ধুনীয়া হৈ আছে। এখন চাওক আপোনালোকে। ইণ্টেৰিয়ৰটো এবাৰ আপোনালোকক দেখাই দিছোঁ। ইণ্টেৰিয়ৰটো চাওক, চিট কভাৰ সকলোবিলাক ইনষ্টল হৈ আছে অলৰেডি। গতিকে আপুনি এইখনো ল'ব পাৰে কম ডাউন পে'মেণ্টৰ আপোনালোকে। গতিকে এইখনৰ কাৰণে আহক এবাৰ ভিজিট এটা কৰক। 2014 চনৰ হয়, এইখনো 2,20,000 টকা আমি ৰেট লগাইছোঁ, আৰু ফুল অৰিজিনেল কালাৰত আছে গাড়ীখন, আৰু ফাইনেন্স হৈ যাব এইখনো 3 বছৰৰ কাৰণে। আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে এই আইটেমখনটো প্ৰায় 60,000 পৰা 70,000 টকা দিলেই হৈ যাব। গতিকে আপুনি এইখনো ল'ব পাৰে। মাইলেজৰ ক্ষেত্ৰতো খুব ভাল হয়, বহুত কমফৰ্টেবল গাড়ী হয়, আৰু জানে আৰু আইটেম আপোনালোকে কিমান ছাকচেছফুল ইঞ্জিন হয়। গতিকে এইখন এবাৰ আপোনালোকক দেখাই দিছোঁ, যে গাড়ীখন এবাৰ চাওক। টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে গাড়ীখনৰ। এইটো স্পৰ্টছ মডেলটো হয়, গতিকে ইয়াতে আপুনি মিউজিক ছিষ্টেমটো এনেই ইনবিল্ড আহে, তথাপিতো ইয়াত স্ক্ৰীন টাচ এটা লাগি আছে, য'ত কেমেৰালৈকে আছে, আৰু বহুত কমফৰ্টেবল হয়, আৰু বহুত ভাল হৈ আছে গাড়ীখন। আৰু এইখনো প্ৰায় 47,000 কিলোমিটাৰমান চলিছে। গতিকে পলম নকৰিব, আহক ডিলাৰলৈ এপাক। এইবিলাক চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন আপডেটবিলাক আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ। আৰু বৰ্তমান সময়ত যিমান পাৰোঁ মই 3-4 দিনৰ মূৰে মূৰে নতুন নতুন ষ্টক আহিলে এখনকৈ হ'লেও আপোনালোকক দেখাবৰ কাৰণে ধৰিছোঁ। মাজতে নোৱাৰিছিলোঁ কিছুমান বিশেষ কাৰণত। আৰু আপোনালোকে ফোন কৰিলে ৰাতিপুৱা 9:30 বজাৰ পৰা গধূলি প্ৰায় 10টামান বজাৰ ভিতৰতে ফোন কৰিলে অলপ সুবিধা হয়। পাৰিলে ফোনেই কৰিব, ফোনত কথাটো পাতি অলপ মিলাবলৈ সুবিধা হয়। গতিকে ইয়াকে কৈ আহিবলগীয়া দিনত নতুন নতুন আপডেটবিলাক আনি থাকিম বুলি কথাটো মই অৱশ্যে আজি ভিডিঅ'টো ইমানতে কৰিলোঁ। থেংক ইউ, বাই বাই।